Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি গুৱাহাটী ইউনিভাৰ্চিটি যিটো ৰিচাৰ্চ এন্ট্ৰেন্স এক্সাম হয় GURET, তো GURETৰ এটা আপডেট আহিছে। সো সেই আপডেটটোৰ বিষয়ে ডিসকাস কৰিম এই ভিডিঅ'টোত। আৰু যিসকলে এবাৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছে বা লাষ্ট ইয়াৰ বা যোনে PhD কৰিব বিচাৰে গুৱাহাটী ইউনিভাৰ্চিটিত, তো গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰিচাৰ্চ এন্ট্ৰেন্স এক্সাম হয় GURET, সেই এন্ট্ৰেন্সটো দি পেলাই কাউন্সিলিঙৰ থ্ৰুৱে দি পেলাই এডমিশ্যন ল'ব পাৰিব। গোটেই ডিটেইলছখিনি মই এই ভিডিঅ'ত ডিছকাছ কৰিম। চ' এটা ফেজ গুৱাহাটী ইউনিভাৰ্চিটি অলৰেডি এডমিশ্যন দিছেই সকলোকে, যাৰ JRF আছিলে বা নেট আছিলে বা PhD যিটো হয় নেটত। চ' সেই নেট কোৱালিফাই কৰা ষ্টুডেণ্টখিনি বা গেট কোৱালিফাই ষ্টুডেণ্টখিনিক অলৰেডি some sets of ষ্টুডেণ্টছক এডমিশ্যন দিছে অলৰেডি। চ' এতিয়া যাৰ এটা 50% বা 20% বা 30% some portion খালী আছিলে চিট, সেই খালী থকা ষ্টুডেণ্টখিনিক আমাৰ ক'ব গ'লে GURET দি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব। অ'কে, চ' এতিয়া এই আপডেটটো আহিছে, আপডেটটো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। চ' মই এবাৰ কৈ দিছোঁ। চ' এটা মেইন এটা হাইলাইটেড পইণ্ট ষ্টাৰ্টিঙতে দিয়া গৈছে যে ফিজটো কিমান হ'ব। ফিজটো আমাৰ ক'ব গ'লে 1500 এটা ছাবজেক্টত মানে ফৰ্ম ফিল আপ কৰিবলৈ হ'ব। অ'কে, চ' এতিয়া আৰু ইয়াত এটা পইণ্ট দিছে যে ফৰ এপিয়াৰিং 2 ছাবজেক্ট দ্য এপ্লিকেশ্যন ফিজ উইল বি 2500। অ'কে, 2500 আমাৰ যদি কোনোবাই দুটা ছাবজেক্টত এপ্লাই কৰিব বিচাৰে, দুটা ছাবজেক্টত 2500 হ'ব। অ'কে, চ' এতিয়া আৰু নেক্সট আমি এতিয়া যদি চাওঁ, চ' ইয়াতে আমাৰ এক্সাম ডিটেইলছখিনি আমি যাওঁ। তাৰ আগতে এটা পৰ্চন দিছে কোনে কোনে এপ্লাই কৰিব পাৰিব, যাৰ মাষ্টাৰ ডিগ্ৰী আছে আৰু 55%তকৈ ওপৰ আছে যাৰ জেনেৰেল ষ্টুডেণ্ট হয়। জেনেৰেল কেটেগৰী ষ্টুডেণ্ট যোন আছে, তো তাহাঁতৰ 55%ৰ ওপৰত হ'ব লাগিব। আৰু ইয়াত দিয়া আছে SC ST OBC, ঠিক আছে, OBC। অ'কে, OBC সকলৰ এই গোটেইখিনিৰ কাৰণে 50%। অ'কে, 50%। অ'কে, আৰু OBCত এটা স্পেচিয়েল মেনশ্যন কৰি দিছে NCL। আজিকালি যিহেতু আমি নিজেও দেখিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি হওক বা গোটেই অসমৰ যিমানকেইখন ইউনিভাৰ্চিটিৰ লগতে চেণ্ট্ৰেল এতিয়া স্কুলৰ এডমিশ্যনতে বহুত আমাৰ JNVত এডমিশ্যন হয়, ক্লাছ 5ৰ বাচ্চাতে য'তেই হওক NCLখন দৰকাৰ হৈছে। OBCত এতিয়া OBCত NCLখন দৰকাৰ হৈছে। চ' সেইকাৰণে ইয়াতো মেনশ্যন কৰি দিছে যে NCL লাগিব। NCLৰ কাৰণে 50% চিট মানে ডিগ্ৰীত মাষ্টাৰ ডিগ্ৰীত থাকিলে হ'ব, মানে PhD কৰিবলৈ হ'লে। আৰু বাকী জেনেৰেল কেটেগৰী ষ্টুডেণ্টৰ কাৰণে 55% থাকিব লাগিব। অ'কে, চ' এতিয়া আমি নেক্সট যাওঁ যে এক্সাম কেতিয়া আছে, কি আছে, কেনেকৈ আছে। এতিয়া যদি আমি ইয়াত চাওঁ এক্সামটো আমাৰ কিমান মাৰ্কছৰ হ'ব, 100 মাৰ্কছৰ এক্সামটো হ'ব। অ'কে, 100 মাৰ্কছৰ এক্সামটো হ'ব আৰু এক্সামটোত আমাৰ নিগেটিভ মাৰ্ক 0.25 মাৰ্কছ থাকিব। অ'কে, নিগেটিভ মাৰ্ক আমাৰ 0.25 মাৰ্ক থাকিব, 100 মাৰ্কৰ এক্সাম হ'ব। আৰু ডিপাৰ্টমেণ্ট ৱাইজ ডিফিকাল্টি লেভেল বেলেগ বেলেগ হয় এক্সামৰ, সেইটো নিজৰ ডিপাৰ্টমেণ্ট ৱাইজ হ'ব। চ' ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে ইয়াতে, দ্য এপ্লিকেণ্ট হু ইজ ইন ছাৰ্ভিচ, যোনে কাম কৰি আছে, পাৰ্ট টাইমে হওক বা টেম্পৰী হওক বা ফুল টাইমে পাৰ্মানেণ্ট যোনে কৰি আছে, তো সেইসকলে NOC এখন দিব লাগিব। NOC ফ্ৰম দ্য এমপ্লয়াৰ বিফ'ৰ এডমিশ্যন কেন বি এলাউড, ঠিক আছে। তো NOC দিব লাগিব যে গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যনত, ঠিক আছে। সেইটো বস্তু সকলোৱে এবাৰ ভালকৈ চাই ল'লে ভাল। অ'কে, চ' দেন আমি এতিয়া চাওঁ যে এক্সাম কেতিয়া আছে, কি আছে। এতিয়া যদি আমাৰ GURETটো চাওঁ, GURETটো 2 ঘণ্টীয়া এক্সাম হ'ব। অ'কে, এপ্লিকেশ্যন ফৰ্ম 11 তাৰিখৰ পৰা, অ'কে, এপ্লিকেশ্যন ফৰ্ম 11 তাৰিখৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে জুলাই, আৰু 16 জুলাইলৈকে থাকিব। অ'কে, 16 জুলাইলৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো থাকিব, GURETৰ এপ্লিকেশ্যন ফৰ্মটো 16 জুলাইলৈকে থাকিব। অ'কে, এইখিনি GURETটো কাৰ কাৰণে আছে, যাৰ নেট, গেট বা JRF বা নৰ্মেল নেটৰ যিটো PhD কেটেগৰী আছে, সেইখিনি যাৰ ক্ৰেক নাই, সেই ষ্টুডেণ্টসকলে GURETটো দিব পাৰিব। যাৰ ক্ৰেক আছিলে অলৰেডি এপ্লাই কৰিলে। অ'কে, অলৰেডি এপ্লাই কৰি পেলাই ডাইৰেক্ট ইণ্টাৰভিউত গৈছে, এক্সাম দিব লগা হোৱা নাই। চ' ডাইৰেক্ট ইণ্টাৰভিউত গৈ পেলাই অলৰেডি মানে মেৰিট লিষ্ট ওলালে এতিয়ালৈ সেই ষ্টুডেণ্টসকলৰ। অ'কে, চ' এতিয়া এডমিট কাৰ্ডখন 1 আগষ্টত আহি যাব। আৰু এক্সামিনেশ্যন কেতিয়া হ'ব, 3 আগষ্ট, ঠিক আছে। 3 আগষ্টত এক্সামটো হ'ব, ঠিক আছে। 3 আগষ্টত এক্সামটো হ'ব। ইয়াত দিছে আপলোড মেৰিট লিষ্ট, ৰেংক লিষ্ট যিখন আহিব 1 2 3 4 ৰেংক, সেই ৰেংক লিষ্টৰ ক'ব গ'লে 8 আগষ্টত ৰেংক লিষ্টটো ওলাব। অ'কে,
8 আগষ্টত কি ওলাব ৰেংক লিষ্টটো ওলাব সো মই ডাঙৰকৈ দিছোঁ অলপমান অ'কে তাৰপিছত কাউন্সিলিংটো কি হ'ব কাউন্সিলিংটো 11 আৰু 12 তাৰিখে আগষ্টৰ কাউন্সিলিংটো হ'ব জাষ্ট উই কেন সে ডেট ইণ্টাৰভিউ ৰাউণ্ড টাইপত হ'ব এইটো কাউন্সিলিং ৰাউণ্ডটো অ'কে চ' কাউন্সিলিংটো 11 আৰু 12 তাৰিখে হ'ব এতিয়া জিউৰেটৰ যে 3 তাৰিখে যে এক্সামটো হ'ব এক্সামৰ চেণ্টাৰ ক'ত হ'ব গুৱাহাটী ইউনিভাৰ্চিটিতে এক্সামৰ চেণ্টাৰ হ'ব এডমিট কাৰ্ড এটা উলিয়াই দিব অ'কে আৰু কাউন্সিলিংটো 11 আৰু 12 তাৰিখে আপডেটখিনি আহি যাব যেতিয়া ৰিজাল্ট দিয়াৰ পিছত চ' ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগকৈ তো কাউন্সিলিংটো 11 12 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিতে হ'ব আৰু এডমিশ্যনটো ক'ব গ'লে অনলাইনে হ'ব অনলাইন এডমিশ্যন 13 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত অনলাইন এডমিশ্যনটো হ'ব 13 পৰা 16 তাৰিখৰ ভিতৰত অনলাইন এডমিশ্যন হ'ব আৰু কোৰ্ছ ৱৰ্ক কেতিয়া ষ্টাৰ্ট হৈ যাব কোৰ্ছ ৱৰ্ক 18 আগষ্টত ষ্টাৰ্ট হৈ যাব কোৰ্ছ ৱৰ্কটো কি হৈ যাব 18 আগষ্টত কোৰ্ছ ৱৰ্কটো ষ্টাৰ্ট হৈ যাবগৈ অ'কে তো কোৰ্ছ ৱৰ্কটো 18 আগষ্টত ষ্টাৰ্ট হৈ যাবগৈ এণ্ড বাকী PhDত সকলোৱে কামখিনি ষ্টাৰ্ট কৰিব পাৰিব আফটাৰ 6 মান্থছ অ'কে চ' নেক্সট আমি এতিয়া আৰু ইয়াত এটা পইণ্ট দিয়া আছে ইয়াত যদি চাওঁ ইয়াত জিউ ৰেটৰ ইয়াতে মই যিটো ক'লোঁ নিগেটিভ মাৰ্কটো 0.25 মাৰ্কছ হয় অ'কে জিউ ৰেটৰ যিটো নিগেটিভ মাৰ্কটো 0.25 মাৰ্কছ অ'কে 100 মাৰ্কছৰ এক্সাম হ'ব আৰু ইচ কুৱেশ্যন 1 মাৰ্ক কেৰি কৰিব ইচ কুৱেশ্যন 1 মাৰ্ক কেৰি কৰিব আৰু ইয়াতে দি আছে দ্য চিলেবাছ ফৰ জিউ ৰেট 2025 উইল বি ডেট অফ কনচাৰ্ণ মাষ্টাৰ ছাবজেক্ট নিজৰ নিজৰ মাষ্টাৰ ছাবজেক্টটোৰ ভিত্তিত আমাৰ এণ্ট্ৰেন্সৰ জিউ ৰেটৰ যিটো চিলেবাছ হ'ব সেই চিলেবাছটো হ'ব অ'কে চিলেবাছটো ক'ত পাব গুৱাহাটী ইউনিভাৰ্চিটি মেইন ৱেবছাইটতে পোৱা যাব গুৱাহাটী ইউনিভাৰ্চিটি চিলেবাছ অ'কে চ' ইয়াত দিয়া আছে আফটাৰ জিউ ৰেট কি দিয়া আছে দ্য ইউনিভাৰ্চিটি উইল পাব্লিছ এ মেৰিট লিষ্ট ফৰ ইচ ছাবজেক্ট ইন দিছ ৱেবছাইট অনলি based on the performance of the student in GURET 2025 merit list eta ulabo marks list rank list eta ulabo the merit list will be considered of each department for counseling thik ase counseling karone he merit list to consider koribo okay tar pisot the final list of selected student will be appeared for concerned department research committee final list to ahibo hikinir ডিপাৰ্টমেণ্ট ৱাইজ ৰিচাৰ্চ কমিটিত আগত এপিয়াৰ হ'ব বা যিটো কাউন্সিলিং প্ৰচেছ লৈ আমাৰ সেইটো কাৰণে হ'ব ঠিক আছে এণ্ড আপলোডেড ইন দ্য ৱেবছাইট অফ দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ জিউ ফৰ অনলাইন এডমিশ্যন অফ দ্য কেণ্ডিডেট এই গোটেই ডাটাখিনি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে ৱেবছাইটত আমাৰ গোটেই ডাটাখিনি আহি যাব অ'কে চ' আদাৰ ডিটেইলছ ফৰ জিউ ৰেট সেইখিনি দিয়া আছে তো ভালকৈ এই ৱেবছাইটটো যিটো আছে লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম এণ্ড উইথ ডেট গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এই পেজখন আছে এইখিনিও মই PDF-টো লিংকটো ডেছক্ৰিপশ্যনত দি দিম এবাৰ সকলোৱে ভালকৈ চাই ল'লে ক্লিয়াৰ হৈ যাব আৰু ST SC OBC STP STH EWS PWD MOBC OBC এই গোটেইখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব চাৰ্টেন পাৰ্ট খালি এটাই বস্তু মই ইয়াত এটা ৰিকমেণ্ড কৰি দিছোঁ এতিয়া EWSৰ কাৰণে আপ টু ডেট EWS চাৰ্টিফিকেটখন লাগিব OBCখন আজিকালি NCLখন বিচাৰে চবতে PG এণ্ট্ৰেন্সৰ হেৰিতে বিচাৰে বাকী MOBCটো আছে বাৰু ST SC STP STH এইখিনি প্ৰপাৰ ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিলে ভাল আৰু নট অনলি ফৰ গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্স বাকী চবৰ কাৰণে নিজৰ প্ৰপাৰ ডকুমেণ্টছখিনি ৰাখিলে ভাল তো সেইখিনি অলপমান আপোনালোকে বস্তুটো চাই ল'বগৈ ঠিক আছে তাৰপিছত বাকী ভালকৈ প্ৰিপেয়াৰ কৰি এইকেইদিন এক্সামটো দিলে হ'ল অ'কে তাৰপিছত ইয়াতে এটা পইণ্ট আদাৰ ডিটেইলছ ফৰ জিউ ৰেট দি আছে ইয়াতে ৰিজলিউশ্যন বাই ফাইণ্ডিং দ্য ৰেচিঅ' অফ পজিটিভ মাৰ্কছ এণ্ড নিগেটিভ মাৰ্কছ কেণ্ডিডেট হেভ হায়াৰ এবছলিউট ভেলু অফ দ্য ৰেচিঅ' উইল বি গিভেন বেটাৰ ৰেংক তো এইখিনি নৰ্মেল বস্তুখিনি আছে চ' এইখিনি এবাৰ PDF-টো চাই ল'লে হ'ল ভালকৈ আৰু গোটেইখিনি ডিটেইলছ ইয়াতে আছে মেইনকৈ এক্সাম 2 ঘণ্টা এক্সাম কোনদিনা হ'ব এডমিশ্যন কেতিয়া হ'ব গোটেইখিনি এইখিনি ভালকৈ নোট ডাউন কৰিলে আৰু প্ৰিপেয়াৰ কৰি ফৰ্ম ফিল আপটো সোনকালে কৰিলে হ'ল ফৰ্ম ফিল আপটো সামাৰ্ট পৰ্টেলত আহি যাব গুৱাহাটী ইউনিভাৰ্চিটিৰ সামাৰ্থৰ লগত আজিকালি যিহেতু হৈ আছে PG এণ্ট্ৰেন্সৰ ফৰ্ম ফিল আপো চ' সেই লিংকটো বা গোটেইখিনি ডেছক্ৰিপশ্যনত দি দিয়া যাব চ' আপোনালোকে তাৰ পৰা বস্তুখিনি চাই ক্লিয়াৰ কৰি ল'ব পাৰিব অ'কে চ' দিছ ইজ প্ৰাচুৰ্য ফ্ৰম ইউনিভাৰ্চিটি গাইড থেংক ইউ